Hello my dear friends, আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো নতুন এটি ভিডিঅলৈ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেলটি। আজি আমি এই ভিডিঅটিত জেনাৰেল নলেজ সম্পৰ্কে কেইটামান দৰকাৰী প্ৰশ্ন আলোচনা কৰি লৈছো। আজিৰ টপিকসমূহ মিক্স টপিক হয়, কোনো বিশেষ পাৰ্টিকুলাৰ টপিক নহয়। আপোনালোকে একেবাৰে শৰ্ট ভিডিঅ আপোনালোক সম্পূৰ্ণখিনি চাব বুলি আশা থাকিল। কেৱল 12টা প্ৰশ্ন ইয়াত লৈছে, 12 কোৱেশ্চনছ। আপোনালোকে চাবচোন এই 12টাত আপোনালোকে কিমানটা স্কোৰ কৰিব পাৰিছে, কিমানটা আপোনালোকে আগৰ পৰাই জানিছিল। আপোনালোকে হয়তো বহুতে 12টাই সম্পূৰ্ণকৈ ইতিমধ্যে জানে। আহকচোন বাৰু প্ৰশ্ন। আৰু এই প্ৰশ্নসমূহ কি হয়, যিকোনো গ্ৰেড 3 বা 4ৰ যিখিনি পৰীক্ষা আছে, আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট যিখিনি এক্সাম বা ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যন, এই প্ৰত্যেকটো পৰীক্ষাৰ বাবে বৰকৈ গুৰুত্বপূৰ্ণ হয়। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। চাওক, প্ৰথম প্ৰশ্ন দি আছে, হুইচ ইজ দ্য হাইয়েষ্ট এৱাৰ্ড ইন স্পৰ্টছ ইন ইণ্ডিয়া? ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটাৰ নাম কি? ইয়াত বিকল্প দি আছে অৰ্জুন এৱাৰ্ড, তেনজিং নৰ্গে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ড, মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড, দ্ৰোণাচাৰ্য এৱাৰ্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। এই বঁটাটি ক্ৰীড়া জগতত সৰ্বোচ্চ প্ৰদৰ্শন কৰা এটা বছৰত তেখেতৰ বিশেষ প্ৰদৰ্শনৰ বাবে সেই খেলুৱৈগৰাকীক প্ৰদান কৰা হয়। এতিয়া চাওক যে এই বঁটা সম্পৰ্কে আন কিছু কথা আমি জানি লওঁ। এই বঁটাক পূৰ্বতে কি নামেৰে জনা গৈছিল? ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড। আৰু ই 1991-92 চনৰ পৰা প্ৰথমবাৰ দিয়া হৈছিল। আৰু ইয়াৰ প্ৰথম যিজন বিজেতা আছিল তেওঁ আছিল বিশ্বনাথ আনন্দ। তেওঁ আমি সকলোৱে জানো তেওঁ চেছ বা দবাখেলৰ লগত জড়িত। আৰু প্ৰথম যিজন মহিলা আছিল এই এৱাৰ্ড বিজেতা, তেখেত হৈছে ৱেইট লিফটাৰ কৰ্ণম মালেশ্বৰী। কৰ্ণম মালেশ্বৰী নামৰ এই ৱেইট লিফটাৰগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে মহিলাগৰাকীয়ে ৰাজীৱ গান্ধী, তেতিয়া ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বুলি কোৱা হৈছিল, এতিয়া যিটোৰ নাম মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। হু ইজ দ্য চেয়াৰপাৰ্চন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন হয়? ইয়াত বিকল্প দিয়া যিখিনি দিয়া আছে তাৰপিছত শুদ্ধ বিকল্প দি হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আমি সকলোৱে জানো যে নীতি আয়োগ গঠন কৰা হৈছিল 1 জানুৱাৰী 2015। 2015 চনৰ 1 জানুৱাৰীত ইয়াক গঠন কৰা হৈছিল। আৰু ইয়াক গঠন কৰা হৈছিল পূৰ্বৰ যিটো প্লেনিং কমিশ্যন আছিল সেইটোৰ পৰিৱৰ্তে। আৰু প্লেনিং কমিশ্যন গঠন কৰা হৈছিল 1950 চনত। প্লেনিং কমিশ্যনৰ দৰেই প্লেনিং কমিশ্যনৰ যেনেকৈ চেয়াৰপাৰ্চন সেই সময়ৰ প্ৰধানমন্ত্ৰীজন হয়, একেদৰে নীতি আয়োগৰ যিজন চেয়াৰপাৰ্চন অধ্যক্ষ তেওঁ প্ৰধানমন্ত্ৰী হয়। গতিকে আমাক কেতিয়াবা দিব পাৰে। আৰু আমাৰ যিটো প্লেনিং কমিশ্যন আছিল তেওঁলোকৰ যিটো ফাৰ্ষ্ট 5 ইয়েৰ প্লেন যিটো আছিল, ফাৰ্ষ্ট 5 ইয়েৰ প্লেন সেই আছিল 1951 পৰা 1956 লৈকে আছিল। আমি পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। কিলিমাঞ্জাৰো পৰ্বতমালা কোন মহাদেশত আছে? আমাৰ শুদ্ধ উত্তৰ হয়, ইয়াতে দিয়া বিকল্প আছিল এছিয়া, ইউৰোপ, নৰ্থ আমেৰিকা, আফ্ৰিকা। শুদ্ধ উত্তৰ হৈছে আফ্ৰিকা। ইয়াত চাওক কিলিমাঞ্জাৰো সম্পৰ্কে আন এটি তথ্য। মাউণ্ট কিলিমাঞ্জাৰো ইজ দ্য টলেষ্ট মাউণ্টেইন ইন আফ্ৰিকান কণ্টিনেণ্ট। আফ্ৰিকা মহাদেশৰ আটাইতকৈ ওখ যিটো পৰ্বতমালা সেয়া হৈছে কিলিমাঞ্জাৰো। পৰৱৰ্তী প্ৰশ্ন। প্ৰৱাসী ভাৰতীয় দিৱস ইজ চেলিব্ৰেটেড অন? প্ৰৱাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 9 জানুৱাৰী এভৰি ইয়াৰ। আৰু এই প্ৰৱাসী ভাৰতীয় দিৱস 2003 চনৰ পৰা প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ 9 তাৰিখে পালন কৰা হৈ আহিছে। প্ৰৱাসত থকা ভাৰতীয় ব্যক্তিসকলৰ যিসকলে বিশেষ অৱদান আগবঢ়াইছে তেওঁলোকৰ অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ 9 তাৰিখে প্ৰৱাসী ভাৰতীয় দিৱস পতা হয়। পৰৱৰ্তী প্ৰশ্ন। ভাৰতৰ সংবিধানত ভাৰতবৰ্ষক নিম্নলিখিত কি ধৰণে বৰ্ণনা কৰা হৈছে? ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত আমাৰ অপশ্যন চি যিটো আছে সেয়া শুদ্ধ উত্তৰ। চি শুদ্ধ উত্তৰ হয়। ইউনিয়ন অফ ষ্টেটছ বুলি উল্লেখ আছে বা ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা আছে। আৰু এই আৰ্টিকল 1ত এই বিষয়ে উল্লেখ আছে। ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত এই বিষয়ে উল্লেখ কৰা আছে। পৰৱৰ্তী প্ৰশ্ন। জিম্বাবুৱেৰ ৰাজধানী চহৰৰ নাম কি? শুদ্ধ উত্তৰ হৈছে হাৰাৰে। অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জেনেভা, ছুইজাৰলেণ্ড। অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন। কুৱেশ্যন নম্বৰ 8। নিম্নলিখিত কোনটো কম্পিউটাৰৰ মগজু বা ব্ৰেইন অফ কম্পিউটাৰ বুলি কোৱা হয়? হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য ব্ৰেইন অফ কম্পিউটাৰ? UPS আনইণ্টাৰাপ্টেড পাৱাৰ ছাপ্লায়াৰ, মাদাৰবৰ্ড, মনিটৰ এণ্ড CPU। ইয়াৰ অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ হয়। ডিৰ শুদ্ধ উত্তৰ, ডি মানে এব্ৰিভিয়েটেড ফৰ্ম হৈছে
সেন্ট্রাল প্রসেসিং ইউনিট CPU সেন্ট্রাল প্রসেসিং ইউনিট গতিকে ইয়াক কম্পিউটার ব্রেইন বা কম্পিউটার মগজ বুলি জনা যায় অপশন ডি শুদ্ধ উত্তৰ Question number 9 Pradhan Mantri Ujjwala Yojana was launched on Pradhan Mantri Ujjwala Yojana was launched on Pradhan Mantri Ujjwala Yojana কেতে উদ্বোধন কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1st of May 2016 2016 চনৰ 1 মে তাৰিখে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা শুভাৰম্ভ কৰা হৈছে আৰু এই কাৰ্যৰ শুভাৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া Question number 10 The Constitution of India borrowed the feature of directive principles of state policy from the Constitution of কোন দেশৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি ধাৰ কৰা হৈছে এই বৈশিষ্ট্য ধাৰ কৰা হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি মানে DPSP Directive Principles of State Policy এই বৈশিষ্ট্যটি এই ধাৰ কৰা হৈছে আইৰিছ কনষ্টিটিউচন বা আয়াৰলেণ্ডৰ যি সংবিধান আছে তাৰ পৰা লোৱা হৈছে ভাৰতীয় সংবিধানৰ বহুকেইটি বৈশিষ্ট্য বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমেৰিকাৰ পৰা লোৱা হৈছে যেটো মৌলিক অধিকাৰৰ ধাৰণাটো কানাডাৰ পৰা লোৱা হৈছে ফেডাৰেল সিস্টেমৰ লোৱা হৈছে গতিকে এনেকৈ ভাৰতীয় সংবিধানৰ বহুকেইটি বৈশিষ্ট্য বেলেগ বেলেগ দেশৰ পৰা লোৱা হৈছে গতিকে কোৱেশ্চন নম্বৰ 10 অপশন বি আয়াৰলেণ্ড ইজ দ্য কাৰেক্ট আনসাৰ এনে অপশন পৰীক্ষাত আপোনাক আইৰিছ কনষ্টিটিউচন বুলি দিব পাৰে গতিকে আপোনাৰ আইৰিছ অপশনটো চুজ কৰি দিব কোৱেশ্চন নম্বৰ 11 সৌৰজগতৰ আটাইতকৈ উজ্জ্বল আৰু উত্তপ্ত গ্ৰহটোৰ নাম কি ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ভিনাছ পৰৱৰ্তী প্ৰশ্ন Question number 12 আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদ the lower house of the US parliament US or যেটো পাৰ্লিমেন্ট তা কংগ্ৰেছ বুলি জনা যায় is known as the lower এটা হাউস হ'ব লাগিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নিম্ন সদন কি নামেৰে জনা যায় এটা lower house হ'ব লাগিছিল the lower house of US parliament is known as কি নামেৰে জনা যায় আপোনাক এটা মনত ৰাখিব কাৰণে একেবাৰে সহজ আমেৰিকাৰ যেটো পাৰ্লিমেন্ট দা কংগ্ৰেছ বুলি জনা যায় তাৰ আপাৰ হাউসক জনা যায় সিনেট বুলি আৰু লোৱাৰ হাউসক জনা যায় হাউস অফ ৰিপ্ৰেজেন্টেটিভস বুলি হাউস অফ কমনস হৈছে ইউনাইটেড কিংডমৰ যেটো লোৱাৰ হাউস তেলুকক জনা যায় গতিকে আমাৰ এই প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 আজি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে হাউস অফ ৰিপ্ৰেজেন্টেটিভ ইন লোৱাৰ হাউস আৰু যদি আপোনাক খুদে আপাৰ হাউস কি আছে আমেৰিকাৰ যেটো পাৰ্লিমেন্ট হয় তেন্তে আপাৰ হাউস হৈছে সিনেট যেনেদৰে আমাৰ লোৱাৰ হাউস হৈছে ভাৰতৰ কাৰণে লোৱাৰ হাউস হৈছে লোকসভা আপাৰ হাউস হৈছে ৰাজ্যসভা গতিকে আজিৰ ভিডিওৰ বিষয়বস্তু ইমানে আছিল আপোনালোকে ভিডিওৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যিসকল বন্ধু-বান্ধৱীৰ আগন্তুক পৰীক্ষাত আপোনালোকে এপিআৰ হ'ব গৈছে আপোনালোকলৈ আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনালো পৰীক্ষা নিশ্চয় আপোনালোকৰ ভাল হ'ব আৰু আপোনালোকৰ এটা বিশেষ অনুৰোধ সদায় কৰাৰ দৰে যে আপোনালোকে যদি প্ৰথমবাৰলৈ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিও সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ